মেট্ৰিক পৰীক্ষাৰ্থীৰ সংখ্যা ৮৬ উত্তীৰ্ণ নহল এজন শিক্ষাৰ্থী অসমৰ ইতিহাসত সৰ্ববৃহৎ ইতিহাস ৰচিলে এখন বিদ্যালয়ে হয় আপুনি ঠিকই শুনিলে মেট্ৰিক পৰীক্ষাৰ্থীৰ সংখ্যা ৮৬ কিন্তু উত্তীৰ্ণ নহল এজন শিক্ষাৰ্থীও অসমৰ ইতিহাসত সৰ্ববৃহৎ ইতিহাস ৰচিলে মিকিৰভেটাৰ শিলপুখুৰী মৌজাৰ এইখন বিদ্যালয়ে সদ্যগৃহীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হোৱাৰ পিছতে সৰ্বত্ৰে এতিয়া চৰ্চা লাভ কৰিছে মৰিগাঁও জিলাৰ শিলপুখুৰীৰ এইখন বিদ্যালয়ে বিদ্যালয়খনৰ নাম কহুৱাহাটী ধনীৰাম বৰুৱা হাইস্কুল এজন দুজন নহয় এইবাৰ মেট্ৰিক পৰীক্ষাত বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হৈছিল ৪ গৰাকীকৈ শিক্ষাৰ্থী পিছে উত্তীৰ্ণ নহল এজন শিক্ষাৰ্থীও চৰকাৰী বিদ্যালয়খনত ৮ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী থকাৰ পিছতো এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত পিছে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোৎস্না দাসৰ যুক্তি বেলেগ মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰটোৱেই হেনো বেয়া প্ৰথম স্থান দ্বিতীয় স্থান পাবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীও হেনো আছিল বিদ্যালয়খনত কিন্তু ১ নম্বৰ নোপোৱা পৰীক্ষাৰ্থীও ওলাইছে ফলাফলত বাইদেউ কনফিউজ কিবা এটা হেনো খেলিমেলি হৈছে বাইদেউৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এনে ফলাফল কল্পনাও কৰা নাছিল বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে মানে এবাৰ আমাৰ মেট্ৰিক এপিয়াৰ আছিলে আপোনাৰ 86ৰ ভিতৰত এইখিনি ল'ৰা-ছোৱালীৰ ভিতৰত আমাৰ ফাৰ্ষ্ট ডিভিজনো আছিলে পাবলগীয়া আৰু ছেকেণ্ড ডিভিজন পাবলগীয়াও আছিলে আৰু তাৰ ভিতৰত থাৰ্ড ডিভিজন কাৰণ আমি যিহেতু পঢ়াই থাকোঁ যিহেতু আমি জানো মই নিজে এটা পদবীত থকা পাছতো মই নিজে ক্লাছ লওঁ আছামিজ মই নিজে পঢ়াওঁ গতিকে তেনে ক্ষেত্ৰত আমি জানো যে ল'ৰা ছোৱালীখিনি কিমান আগবঢ়া কিমান পিছপৰা কোনখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাব কোনখিনিয়ে ছেকেণ্ড ডিভিজন পাব আমি সেইখিনি জানো গতিকে আমাৰ এটা ভাৱ আছিলে যে আমাৰ 3টা মানে আমাৰ ফাৰ্ষ্ট ডিভিজন পাব আৰু বাকীখিনি ছেকেণ্ড ডিভিজন আছে আৰু থাৰ্ড ডিভিজন আছে এনেকৈ পাব বুলি ভাবি আহিছিলোঁ কিন্তু সেইটো দুৰ্ভাগ্যবশতঃ কিয় এনেকুৱা হ'ল নাজানো যিগৰাকী 1 ৰোল নম্বৰ তেওঁ কিবা এটা ছাবজেক্টত মানে এক পাইছে মানে সেইটো মানে পচিবলে নহয় আৰু আমাৰ ৰিজাল্টটোৰ ওপৰত বহুত কনফিউজ আছোঁ গম পাইছেনে কাৰণ আমি ভবামতে ৰিজাল্টটো হোৱা নাই আৰু আমি আজি চাওক মই 1999তে স্কুলত সোমাইছিলোঁ সেই তেতিয়াৰ পৰা আজি 26 বছৰ ধৰি দিলে 25 বছৰ কাল আমাৰ 70% বিলো আজিলৈকে হোৱাই নাই 70% ওপৰত আমাৰ কেতিয়াবা ইণ্ডিকেটৰ হৈছে 98% হৈছে গতিকে এইবাৰ এনেকুৱা বেয়া ৰিজাল্ট হৈছে মানে ভাবিব নোৱাৰোঁ আমি ক'ব নোৱাৰোঁ কি কাৰণে এনেকুৱা হৈছে আৰু এটা কথা ধৰিব পাৰিছোঁ যে যিটো মানে ধৰক পেটাৰ্ণটো অলপ সালসলনি হৈছে সেইকাৰণে হয়তো ল'ৰা ছোৱালী তাতো অলপমান মাৰ খাইছে সেইটো নোহোৱা নহয় আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ মেইনলি আমাৰ এটা প্ৰব্লেম এটা আছে এই প্ৰব্লেমটোৰ কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ প্ৰব্লেমটো হৈছে কি যে আমাৰ ওচৰতে এখন হাই ছেকেণ্ডেৰী আছে য'ত ভাল ষ্টুডেণ্টবিলাক তালৈ গুচি যায় আৰু আমাৰ যিখিনি তেওঁলোকৰ তাত ইণ্টাৰভিউত ফেইল কৰে সেইখিনি ল'ৰা ছোৱালীখিনি বৰ্তমান আমাৰ স্কুললৈ আহে আৰু সেই তেনেধৰণৰ ল'ৰা ছোৱালীখিনি আমাৰ ক্লাছ 9ত এডমিশ্যন হয় আৰু সেইখিনি ল'ৰা ছোৱালীকে আমি ৰিমিডিয়েল ক্লাছ হওক বা আমাৰ যিখিনি ৰেগুলাৰ ক্লাছ সেইখিনি ৰেগুলাৰ ক্লাছ হোৱাৰ পাছত আমি ৰিমিডিয়েল ক্লাছ কৰোঁ কৰাই লৈ পেলাই আমি সেইখিনি ল'ৰা ছোৱালীক ইমান মানে এজন শিক্ষক ওলাই আহিব নাপায় ইজন গৈ উপস্থিত থাকে আমি 5 মিনিট সময় ক্লাছত উপস্থিত থাকে বেছিকৈ টাইম দিব নোৱাৰোঁ গতিকে ইমান পুৰাদমে ক্লাছ কৰাৰ পাছতো যে ল'ৰা ছোৱালীৰ পৰা যে আমি এটা বেয়া ফল পাম আমি সেইটো সপোনতো কল্পনা কৰা নাছিলোঁ বা মই ভবা নাছিলোঁ কিন্তু এতিয়া কি ক'ব দুৰ্ভাগ্যৰ কথা এইটো কি কাৰণে হ'ল কি কাৰণে এনেকুৱা বিসংগতি হ'ল চেণ্টাৰতে সেইটো তেনেকুৱা সমস্যা এটা গা কৰি উঠিছে কাৰণ প্ৰায় 600 কিমান আছিলে ষ্টুডেণ্ট তাৰ ভিতৰত 234টা পাছ কৰিছে চেণ্টাৰটো বেয়া হৈছে ৰিজাল্ট আমাৰ চেণ্টাৰটো হৈছে পশ্চিম শিলপুখুৰী চেণ্টাৰ তাতে আমাৰ ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিয়ে সেইখিনিয়ে কথা কিন্তু আমি এইটো ভাবিব নোৱাৰা ৰিজাল্ট হৈছে প্ৰি টেষ্টৰ ৰিজাল্ট ভাল বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিমান আছে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী কিমান আছে ছাত্ৰ ছাত্ৰী টোটেল 6 to 10 নে 6 to 10 লৈকে তোমাৰ 400 আছে না আপুনি এটা কৈছে যে পেটাৰ্ণটো সলনি হোৱাৰ কাৰণে ফেলিবিলিটি সিস্টেম পেটাৰ্ণটো গতিকে এখন স্কুলৰ কাৰণে এইটো কথা নহয় হয় আৰু পেটাৰ্ণটো বিষয়ে আপোনালোকেতো নিজে জানিছে বা ষ্টুডেণ্টক তেনেকৈ পঢ়াইছে
গতিকে বেলেগ কিবা আছে নেকি যে আপোনালোকৰ যি পৰীক্ষাৰ্থীৰ যিখিনি বহি আছিল বা যিখিনি কপি আছিল সেই কপিখিনি কিবা সন্দেহ আছে নেকি যে হয় আপোনালোকে আমাৰ সন্দেহ আছে হয় হয় আমাৰ সন্দেহ আছে সেইখিনি আকৌ আমি ৰিকল এইটো পৰীক্ষা বহিখিনি অলৰেডি চাব পৰা যাবই বাৰু গতিকে সেইটো কৰিম আমি এডমিটৰ নম্বৰখিনি টুকি লৈছোঁ লৈ পেলাই কাৰ কোনটো কনফিউজ আছে সেইখিনি আমি চেকিং কৰিম সেইটো ভাবিছোঁ কাৰ ওপৰত সন্দেহ এইটো ন কাৰ ওপৰত সন্দেহ কৰিম হয় নে নহয় এতিয়া ধৰক এতিয়া বৰ্ডৰ পৰা ৰিজাল্টটো দিছে হয় নে নহয় গতিকে তেনে ক্ষেত্ৰত এতিয়া কাৰ ওপৰত সন্দেহ কৰিম কিহৰ বিসংগতি শিক্ষক শিক্ষয়িত্ৰী আমাৰ টিচিং হাই হাফত আমাৰ টিচিং ষ্টাফ 8জন আৰু নন টিচিং 2জন নিয়মিতভাৱে পাঠদান চলি আছে আমাৰ 86 দিছিলে ৰিজাল্ট বেয়া নিয়মিত পাঠদান নিয়মিতভাৱে পাঠদান কৰে মই নিজেই কৰোঁ বহি ৰিকল কৰিছে আপোনালোকে বহি ৰিকল কৰা নাই কৰিম উচ্চ হাৰত দৰমহা লাভ কৰা এইসকল শিক্ষকে প্ৰকৃততে কেনেদৰে পাঠদান কৰাই ই এক চিন্তনীয় বিষয় হৈ পৰিছে এতিয়া এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এইসকল শিক্ষকৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া এতিয়া লক্ষণীয় বিষয় ইয়াৰ পিছতো যদি শিক্ষা বিভাগে চকু মুদা কুলিৰ ভাও ধৰে তেন্তে চৰকাৰী বিদ্যালয়সমূহৰ ফলকখনৰ বাহিৰে একোৱেই নাথাকিব আৰু ভূত বাংলাত পৰিণত হ'ব বিদ্যালয়সমূহ নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন টিভি